আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল যিহেতু অসমত SRৰ কাম আৰম্ভ হৈ গৈছে, তাত কিন্তু আপোনালোকৰ সকলোৰে 2025 চনৰ ভোটাৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো শুদ্ধ হৈ আছে নাই। যদি আপোনালোকৰ নাম কিবা এটা ভুল থাকে তেনেহ'লে কিন্তু আপোনালোকৰ পিছত বহুতো প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে যদি আপোনালোকৰ ঘৰত 2025 চনৰ ভোটাৰ তালিকা নাই, কেনেকুৱাকৈ আপোনালোকে 2025 চনৰ ভোটাৰ তালিকা আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা 2025 চনৰ ফাইনেল লিষ্টটো চেক কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত ভোটাৰ লিষ্ট ডাউনলোড লিখি চাৰ্চ কৰি দিব। এতিয়া আপোনাৰ ওচৰত ইয়াত অপশ্যনবোৰ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত এটা অফিচৰ লিংক দিয়া আছে, ভোটাৰ লিষ্ট ডাউনলোড শ্বৰ্টকাট অপশ্যন। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব পাৰিব। ইয়াত চাব, এতিয়া আপোনাৰ ওচৰত অফিচিয়েল অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দুটা অপশ্যন দিয়া থাকিব, 24 and 25, আৰু এইফালে চাব দিয়া থাকিব 2005। যিহেতু আপোনালোকে 25 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰিব, সেইকাৰণে আপোনালোকে ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব 24 and 25, আপোনালোকে ইয়াৰ পৰা চনটো 24 and 25 চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব 24 and 25। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত অলৰেডি ষ্টেট নাম আছাম চিলেক্ট কৰা থাকিব এনেকুৱাকৈ। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম, চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ এছেম্বলিৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ এছেম্বলিৰ নাম কোনটো হয়। ইয়াত চাব, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ এছেম্বলিৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। ইয়াত কিন্তু অলৰেডি লেংগুৱেজটো এছামিছত আহি যাব, আপোনালোকে ইয়াত আৰু চিলেক্ট কৰিব নালাগে। এইফালে চাব দিয়া থাকিব ফাইনেল ৰোল, চিলেক্টত ক্লিক কৰিব। এতিয়া ইয়াত চাব, ইয়াত দিয়া থাকিব ফাইনেল ৰোল 2025। এতিয়া আপোনালোকে ইয়াৰ পৰা 2 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব দিয়া থাকিব ফাইনেল ৰোল 2025। এতিয়া আপোনালোকে ইয়াৰ পৰা 2 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব, চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত কিন্তু আপোনালোকৰ যিটো চেণ্টাৰত ভোট দিছিল ইয়াত চেণ্টাৰৰ নাম্বাৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত কিন্তু চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চাৰ্চত ক্লিক কৰি ইয়াত যিটো আপোনালোকৰ চেণ্টাৰৰ নাম হয়, আপোনালোকে ইয়াত আপোনালোকৰ চেণ্টাৰৰ নামটো চিলেক্ট কৰি ফাৰ্ষ্ট লৈ ল'ব। তাৰপিছত ইয়াত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যি কেপচা আহি যায় কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে ইয়াত চাব দিয়া আছে ডাউনলোড। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত চাব, ইয়াত দেখুৱাই দিব ষ্টেটাছ প্ৰচেছৰ ডাউনলোড ছাকচেছফুল। লগতে কিন্তু আপোনালোকৰ মোবাইলত আপোনাৰ গাঁৱৰ লিষ্টটো ইয়াত ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চেক কৰি লওক যে আপোনালোকৰ নামটো ইয়াত শুদ্ধ হৈ আছে নাই, বা আপোনালোকৰ ভইচটো ইয়াত শুদ্ধ হৈ আছে নাই। আপোনালোকে এনেকুৱাকৈ 25 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট 2025 চনৰ লিষ্টটো ডাউনলোড কৰক আৰু চেক কৰক যে আপোনালোকৰ নাম, ভইচ বা যিকোনো শুদ্ধ হৈ আছে নাই। আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিয়ে লিষ্টটো ডাউনলোড কৰি ছেভ কৰি বা প্ৰিণ্ট কৰি লৈ ল'ব। আৰু আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ নামটো চেক কৰক আপোনাৰ নিজৰ মোবাইলৰ পৰা 2025 চনৰ লিষ্টটো এনেকুৱাকৈ ডাউনলোড কৰক।